দিন বাগৰিছে বছৰ বাগৰিছে কিন্তু একে আছে কাছাৰৰ পৰিৱেশ কাটিগড়াত কাটি ধ্বংস কৰিছে সেউজ পাহাৰ মন কাণ নাই বন বিভাগৰ কোনে কাৰ সাহসত কাটিছে পাহাৰ চাওক ভিজন প্ৰাগ ক্ৰাইম ৰিপৰ্ট কাছাৰৰ কাটিগড়া বৰহলাত ৰঙামাটিৰ সিন্ডিকেট কালাইন ফৰেষ্ট ৰেঞ্জৰ সাহতে বন মাফিয়াই চলাইছে ধ্বংসযজ্ঞ এই বন্যপ্ৰাণীৰ বিচৰণ ভূমিত এনেকৈ চলিছে অবৈধ পাহাৰ খনন অথচ বন বিভাগৰ চকুতে পৰা নাই এই বন ধ্বংসযজ্ঞ ইখনৰ পাছত সিখন পাহাৰ কাটি এফালৰ পৰা ধ্বংস কৰি গৈছে বন মাফিয়াই কাটিগড়াৰ কাটিৰেল কৰাইকান্দি মুনপুৰ সোনাগিৰি ৰাজপুৰকে ধৰি বিভিন্ন অঞ্চলত এতিয়া দিনে নিশাই পাহাৰ কাটি ডাম্পাৰে লৈ গৈছে ৰঙামাটি শতাধিক ডাম্পাৰে মাটি কাটি লৈ গৈছে অন্য স্থানলৈ চৰকাৰী সংৰক্ষিত প্ৰায় 200 ফুট উচ্চতাৰ পাহাৰত এনেদৰে প্ৰতিদিনে এস্কেভেটৰ লগাই পাহাৰখন কটাৰ ফলত আশ্ৰয়হীন হৈ পৰিছে বন্যপ্ৰাণী ফলত আশ্ৰয়হীন বন্যপ্ৰাণীয়ে জনবহুল অঞ্চলত কৰিছে মুক্ত বিচৰণ আনহাতে শ মাটি বুজাই ডাম্পাৰৰ তীব্ৰগতিয়ে জিয়াটো ভুগাইছে সাধাৰণ ৰাইজক দীৰ্ঘদিন ধৰি পাহাৰ কাটি এই ধ্বংসলীলা চলি আছে যদিও নীৰৱ দৰ্শকৰ ভূমিকাত বন বিভাগ অভিযোগ মতে বন বিভাগৰ প্ৰত্যক্ষ সহযোগত ৰঙামাটিৰ এই সিন্ডিকেট চলি আহিছে সেই চক্ৰটোৱে ডেম কেয়াৰত ইখনৰ পাছত সিখন পাহাৰ কাটি অবাধে সৰবৰাহ কৰিছে মাটি স্থানীয় ৰাইজে এই সন্দৰ্ভত বহুবাৰ অভিযোগ দাখিলৰ পিছতো আজিলৈকে লোৱা নাই কোনো ব্যৱস্থা শীঘ্ৰেই এই পাহাৰ ধ্বংসৰ ৰোধ নহলে ভয়ংকৰ বিপদ মাতি আনিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে পৰিৱেশ প্ৰেমীসকলেও প্রতিদিন প্রতি রাত সরকারি খাস জমি থেকে হাজার হাজার সিএম মাটি কিভাবে প্রচার করা হয় বন বিভাগের একদম কইতে গেলে নাকের ডগার মতো পাশেই আমাদের বিট অফিসারের কার্যালয় কালাইন রেঞ্জ অফিস করিমগঞ্জ ডিওপো অফিস কিন্তু কীরকম এই অফিসগুলারে না ম্যানেজ করিয়া এগুলো প্রচার করা হর না এর অজান্তে এটা প্রচার করা হর এটা আমরা বুঝতে পারি না এই সবুজ বনধ্বংস যেভাবে করা হয় এটা আমাদের কাটিগড়ার ভবিষ্যতে একটা প্রধান পরিবেশ সমস্যার সম্মুখীন হইব কাটিগড়ার মানুষ কোন কোন এই ব্যাপক সিন্ডিকেটৰে জড়িত তেওঁলোকৰ তথ্য পোহৰলৈ আহিব পৰৱৰ্তী প্ৰতিবেদনত ব্যুৰ ৰিপৰ্ট ভিজন প্ৰাগ।